আর এই মোটৰ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। আজি হৈছে 6 জুন। আজি অসমৰ লাখ লাখ দুখীয়াসকলৰ বাবে কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ লৈছোঁ ডাঙৰ আপডেট। যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ৰিকুৱেষ্ট কৰিছোঁ ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত আপোনালোকক কৃষকসকলৰ পৰা আৰম্ভ কৰি আত্মসহায়ক গোটৰ মহিলাসকললৈ কেইখনমান নতুন খবৰ প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব, আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ জানি লওঁ। তো প্ৰথমে আপোনালোকক কৃষকসকলৰ কাৰণে এখন ডাঙৰ আপডেট প্ৰদান কৰিম। তো কৃষকসকলৰ কাৰণে আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকুৱা এখন খবৰ ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। কৃষকসকলৰ বাবে ইয়াতে কি কোৱা হৈছে আপোনালোকক বিস্তাৰিত জনাই আছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো যিসকল কৃষকৰ খেতি বাতি ক্ষয় ক্ষতি হৈছে সেইসকল কৃষকে কিন্তু 10,000 পৰা 15,000কৈ টকা বেংক একাউণ্ট যোগে লাভ কৰিব। তো কোনবোৰ কৃষকে লাভ কৰিব, কেনেকৈ লাভ কৰিব, কোনখন আঁচনিৰ জৰিয়তে পাব, এইটো ভিডিঅ'ৰ মাজত আপোনালোকক বিস্তাৰিত এতিয়া জনাই দিম। অনুগ্ৰহ কৰি আকৌ ৰিকুৱেষ্ট কৰিছোঁ ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো যিসকল কৃষকে খেতি বাতি কৰে সেইসকল কৃষকে যদি নিজৰ খেতিৰ দ্বাৰা সম্ভাৱ্য ক্ষয় ক্ষতিৰ পৰা ৰক্ষা কৰিব বিচাৰে আৰু সম্ভাৱ্য ক্ষয় ক্ষতিৰ ক্ষতিপূৰণ যদি চৰকাৰৰ পৰা পাব বিচাৰে অতি সোনকালে এইখন আঁচনিত কৰিব লাগিব আবেদন। তো এইখন আঁচনি যেতিয়া আপোনাৰ নাম অন্তৰ্ভুক্ত কৰিব তেতিয়া যদি কোনো প্ৰাকৃতিক দুৰ্যোগ, বানপানী, ধুমুহা আৰু শিলাবৃষ্টি আদি যিকোনো প্ৰাকৃতিক দুৰ্যোগৰ ফলত আপোনাৰ খেতিডৰাৰ ক্ষতি হয় তেন্তে লগে লগে কিন্তু আপোনালোকে লাভ কৰিব পাৰিব আৰ্থিক সাহায্য। তো আঁচনিখনৰ নাম এতিয়া আপোনালোকক জনাইছোঁ। আপোনালোকে যদি এতিয়াও আবেদন কৰা নাই তেন্তে আজিয়ে কৰি লওক আবেদন। লগতে যিসকল কৃষকে আগতীয়াকৈ আবেদন কৰিছে সেইসকল কৃষকৰ যদি ধুমুহা, শিলাবৃষ্টি আৰু বানপানীৰ ফলত নিজৰ খেতিডৰাৰ ক্ষতি হৈছে তেন্তে এতিয়াই কিন্তু লাভ কৰিব পাৰিব এইখন আঁচনিৰ জৰিয়তে আৰ্থিক সাহায্য। তো আঁচনিখনৰ নাম এতিয়া আপোনালোকক জনাই দিছোঁ। আঁচনিখনৰ নাম হ'ল প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা। প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত যিসকল কৃষকে নিজৰ খেতিডৰাক অন্তৰ্ভুক্ত কৰিব সেইসকল কৃষকৰ যদি খেতি বাতি কৰাৰ পিছত সেই খেতি বাতিসমূহ যিকোনো প্ৰাকৃতিক দুৰ্যোগ যেনে ভূমিস্খলন, শিলাবৃষ্টি আৰু বানপানীৰ ফলত যদি ক্ষতি হয় প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত লগে লগে লাভ কৰিব আৰ্থিক সাহায্য। লগতে যিসকল কৃষকে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত নিজৰ নাম অন্তৰ্ভুক্ত কৰিছিল আৰু নিজৰ খেতি বাতিখন প্ৰাকৃতিক দুৰ্যোগৰ ফলত ক্ষতি হৈছিল সেইসকল কৃষকে কিন্তু বেংক একাউণ্ট যোগে লাভ কৰিব 10,000 পৰা 15,000কৈ টকা। তো যিসকল মানুহে এতিয়ালৈকে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাত আবেদন কৰা নাই সেইসকল মানুহে যদি আবেদন কৰিব বিচাৰে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক আবেদন কেনেকৈ কৰিব লাগিব, কেনেকৈ আপোনাৰ নিজৰ খেতিডৰাক প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত অন্তৰ্ভুক্তি কৰিব আপোনালোকক বিস্তাৰিত জনাই দিম। তেতিয়া আপোনালোকক আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে জনাইছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, আৰু ভিডিঅ'খন ইমানলৈকে চাইছে যদি অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো আজি দ্বিতীয়টো খবৰ হ'ল ড্ৰাইভিং লাইচেন্স লৈ। যিসকল মানুহে এতিয়ালৈকে ড্ৰাইভিং লাইচেন্স বনোৱা নাই সেইসকল মানুহৰ কাৰণে আহি গ'ল ভাল খবৰ। এতিয়া আপোনালোকে যাব নালাগে RTO অফিচ। RTO অফিচ নোযোৱাকৈ ঘৰত বহিয়েই কিন্তু ফাইনেল ড্ৰাইভিং লাইচেন্স লাভ কৰিব পাৰে। তো কেনেকৈ লাভ কৰিব পাৰিব এতিয়া বিতংভাৱে জনাইছোঁ। আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকুৱা এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে ড্ৰাইভিং লাইচেন্স আবেদন সম্পৰ্কে কি কোৱা হৈছে, কেনেকৈ আপোনালোকে ঘৰত বহি এতিয়া ফাইনেল ড্ৰাইভিং লাইচেন্সখন লাভ কৰিব বিস্তাৰিত জনাইছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো ইয়াতে লিখা আছে ড্ৰাইভিং লাইচেন্সৰ নতুন নিয়ম। 1 জুলাইৰ পৰা ড্ৰাইভিং লাইচেন্স লাভ কৰাটো অধিক সহজ হৈ পৰিব। চৰকাৰী আঞ্চলিক পৰিবহণ কাৰ্যালয় RTOৰ সততে দীঘলীয়া আৰু হতাশাজনক প্ৰক্ৰিয়াটো নেভিগেট কৰাৰ পৰিৱৰ্তে এতিয়া আপুনি ব্যক্তিগত ড্ৰাইভিং প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা পোনপটীয়াকৈ আপোনাৰ ড্ৰাইভিং লাইচেন্স লাভ কৰিব পাৰিব। এই পৰিৱৰ্তনে সময় ৰাহি কৰিব আৰু প্ৰক্ৰিয়াটো সকলোৰে বাবে অধিক কাৰ্যক্ষম কৰি তুলিব বুলি আশা কৰা হৈছে। তো যিসকল মানুহে এতিয়ালৈকে ড্ৰাইভিং লাইচেন্স বনোৱা নাই সেইসকল মানুহে কিন্তু
RTO অফিচ নোযোৱাকৈ ঘৰত বহিয়ে বনাব পাৰিব ড্ৰাইভিং লাইসেন্স। তো কেনেকৈ বনাব পাৰিব এতিয়া আপোনালোকক বিস্তাৰিত ভালকে বুজাই দিছো, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো যোৱা 1 জুন তাৰিখৰ পৰা কিন্তু এই নিয়ম আৰম্ভ হৈছে। যিসকল মানুহে এতিয়ালৈকে ড্ৰাইভিং লাইসেন্স বনোৱা নাই সেই সকল মানুহে যদি নিজৰ অঞ্চলৰ কোনো ড্ৰাইভিং শিকোৱা এখন স্কুলৰ পৰা সাৰ্টিফিকেট সংগ্ৰহ কৰে তেন্তে ঘৰত বহিয়ে কিন্তু আবেদন কৰি RTO অফিচ নোযোৱাকৈ কোনো টেষ্ট নিদিয়াকৈ কিন্তু লগে লগে লাভ কৰিব পাৰিব ড্ৰাইভিং লাইসেন্স। তো আপোনালোকৰ নিয়াৰেষ্ট যিখন ড্ৰাইভিং স্কুল বা ড্ৰাইভিং শিকোৱা প্ৰতিষ্ঠান আছে তাৰ পৰা এখন সাৰ্টিফিকেট সংগ্ৰহ কৰিব আৰু লগে লগে লাভ কৰিব পাৰিব ড্ৰাইভিং লাইসেন্স। তো এতিয়া আপোনালোকক দিবলৈ লৈছো আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি তৃতীয়টো খবৰ হ'ল আত্মসহায়ক গোটৰ মহিলা সকলৰ বাবে চৰকাৰে আকৌ ঘোষণা কৰিলে আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে নতুন আঁচনি। অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনি চলি থকাৰ মাজতেই কিন্তু ভাৰত চৰকাৰে আত্মসহায়ক গোটৰ মহিলাসকলৰ কাৰণে ঘোষণা কৰিছে এখন নতুন আঁচনি। এইখন আঁচনিৰ জৰিয়তে আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত পোনপটীয়াকৈ সোমাই দিব 1 লাখকৈ টকা। তো ভাৰত চৰকাৰে 2024-25 চনৰ বাজেট ঘোষণা কৰাৰ সময়ত কিন্তু এই সিদ্ধান্ত গ্ৰহণ কৰিছে। ভাৰত চৰকাৰে নতুনকৈ ঘোষণা কৰিছে লাখপতি দিদি আঁচনি। লাখপতি দিদি আঁচনিৰ অধীনত আত্মসহায়ক গোটৰ মহিলাসকলক এখনকৈ ব্যৱসায় কৰাৰ কাৰণে ভাৰত চৰকাৰে পোনপটীয়াকৈ 1 লাখকৈ টকা বেংক একাউণ্টত প্ৰদান কৰিব। তো আঁচনিখনৰ বিষয়ে ইয়াতে কি কোৱা হৈছে আপোনালোকক বিতংভাৱে জনাইছোঁ। তো ইয়াতে লিখা আছে ভাৰত চৰকাৰৰ গ্ৰাম উন্নয়ন মন্ত্ৰালয়ে ৰূপায়ণ কৰা লাখপতি দিদি কাৰ্যসূচীৰ লক্ষ্য হৈছে গ্ৰাম্য অঞ্চলৰ মহিলাসকলৰ মাজত অৰ্থনৈতিক সবলীকৰণ আৰু আৰ্থিক স্বাধীনতা অনুঘটক হিচাপে কাম কৰা। এজন লাখপতি দিদি হৈছে এজন আত্মসহায়ক গোটৰ সদস্য যিয়ে বাৰ্ষিক ঘৰুৱা আয় 1 লাখ টকা বা তাতকৈ অধিক উপাৰ্জন কৰে। এই আয় কমেও 4টা কৃষি ঋতু বা ব্যৱসায়িক চক্ৰৰ বাবে গণনা কৰা হয়। গড় মহিলা আয় 10,000 টকাৰ অধিক যাতে ই বহনক্ষম হয়। তো ইয়াতে কোৱা অনুযায়ী যিসকল মহিলাই আত্মসহায়ক গোটৰ লগত জড়িত হৈ আছে সেই সকল মহিলাক আৰ্থিক দিশত টনকিয়াল হোৱাৰ বাবে কিন্তু ভাৰত চৰকাৰে প্ৰদান কৰিব 1 লাখকৈ টকা। তো 1 লাখকৈ টকা পোৱাৰ পিছত সেই টকাৰে ব্যৱসায় কৰি আত্মসহায়ক গোটৰ মহিলাসকলে নিৰ্ভৰযোগ্য হ'ব পাৰিব নিজৰ ওপৰত। লগতে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰিছে সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত অতি শীঘ্ৰেই কিন্তু 10,000কৈ টকা সোমাই যাব। ইতিমধ্যে অসম চৰকাৰে ভেৰিফিকেশ্যনৰ কাম আৰম্ভ কৰিছে। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো